ৰাজ্যিক মিডিয়া চেলৰ সদস্য অনুপ কুমাৰ দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ ৰাজ্যিকে দায়িত্ব দিয়া আমাৰ দিলীপ কলিতা ডাঙৰীয়া, তেখেতক ৰাজ্যিকে আজি 11 বছৰীয়া কাৰ্যসূচীটোৰ দায়িত্ব দিছে। লগতে আমাৰ মাজত উপস্থিত আছে কুশল মালাকৰ ডাঙৰীয়া, তেখেত হ'ল ৰাজ্যিক SC মৰ্চাৰ উপ সভাপতি বিকাশ বড়ো ডাঙৰীয়া, তেখেত হ'ল আমাৰ সাধাৰণ সম্পাদক জিলাৰ। লগতে উপস্থিত আছে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপেন কলিতা ডাঙৰীয়া, প্ৰমুখ্যে আমাৰ সাধাৰণ সম্পাদক আমাৰ আছে ইয়াতে উপস্থিত আমাৰ প্ৰহ্লাদ বিশ্বাস ডাঙৰীয়া, উপ সভাপতি আমাৰ মাজত উপস্থিত আছে আমাৰ মেধি ডাঙৰীয়া, দীপক তালুকদাৰ ডাঙৰীয়া উপ সভাপতি, হিতেশ ঠাকুৰীয়া ডাঙৰীয়া উপ সভাপতি, আৰু আমাৰ ট্ৰেজাৰাৰ জিতু কলিতা ডাঙৰীয়া প্ৰমুখ্যে আমাৰ ইয়াতে উপস্থিত থকা আটাইলে আমি ধন্যবাদ জনাই আজি আমাৰ এই সংবাদ মেলৰ যিটো আমাৰ 11 বছৰীয়া মোদীজীৰ কাৰ্যসূচী, এই কাৰ্যসূচীটো আমি বিধায়ক মহোদয়ক আৰম্ভ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। কথা কৈছোঁ, গম পাইছে? মনমোহন সিং ডাঙৰীয়া অসমৰ ৰাজ্যসভাৰ পৰাই তেওঁ প্ৰধানমন্ত্ৰী হৈছিল। তেওঁ কিন্তু আজি অসমত তেওঁ ভিজিট কৰাৰ সময় নাপালে, মাত্ৰ দুই এবাৰমান আমাৰ অসমত আহিছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11 বছৰৰ ভিতৰতে তেওঁ কাজিৰঙাত তেওঁ নাইট ষ্টে কৰিছে। একমাত্ৰ প্ৰধানমন্ত্ৰী যোনে নেকি কাজিৰঙাত নাইট ষ্টে কৰিছে। আজিলৈ কোনো প্ৰধানমন্ত্ৰী নাইট ষ্টে কৰা নাই। স্বয়ং মনমোহন সিং যি আমাৰ অসমৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তেওঁ আজি নাইট ষ্টে নকৰিলে। এইটো আমাৰ কাৰণে অসমবাসীৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ধলাই শদিয়া ব্ৰীজ আমাৰ সম্পূৰ্ণ হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বগীবিল ব্ৰীজ সম্পূৰ্ণ হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত আজি আমি য'ত আছো, আমাৰ নিজৰ ঠাই দক্ষিণ কামৰূপত, যি আমি এটা সময়ত আন্দোলন কৰিছিলোঁ যে আমাক উত্তৰ পাৰ সংযোগী ব্ৰীজ লাগে ব্ৰহ্মপুত্ৰৰ ওপৰত, সেই ব্ৰীজ আজি সম্পূৰ্ণ হ'ব গৈ আছে। 3,193 কোটি টকা তাৰ নিৰ্মাণ কাম, পিলাৰৰ কাম প্ৰায় 80% সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ফুলবাৰী ধুবুৰী ব্ৰীজ প্ৰায় কাম সম্পূৰ্ণ হৈছে, তাৰ কাম ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে। যোগীসভাত নতুন ব্ৰীজৰ কাম চলি আছে, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। ইয়াৰ উপৰিও এই বছৰৰ ভিতৰতে আপোনালোকে দেখিব যে ফেঞ্চি বজাৰৰ পৰা উত্তৰ পাৰ যি ব্ৰীজ, সেই ব্ৰীজ এই বছৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব আছে। যোৰহাটৰ পৰা মাজুলী ব্ৰীজৰ কাম আকৌ আৰম্ভ হৈছে। ব্ৰীজৰ কাম চলি আছিলে, আকৌ এতিয়া তাৰ কাম আকৌ আৰম্ভ হৈছে, আকৌ তাৰ ক্ষিপ্ৰতাৰে তাৰ কাম আৰম্ভ হৈছে। ইয়াৰ উপৰিও নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত অসমত যাতে ভৱিষ্যতে আকৌ আমাৰ ডিফেন্সটো যাতে আৰু শক্তিশালী হয়, যোৰহাটৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰৰ পানীৰ তলেৰে উত্তৰ পাৰ সংযোগী এটা সুৰংগ বনিব গৈ আছে, যিটো নেকি আমাৰ চাইনাই সেই কথাটোত যথেষ্ট ভয় খাই আছে, যিটো নেকি আমাৰ ডিফেন্স চিষ্টেমটোত যথেষ্ট। এইবিলাক কথা আজি নুমলীগড় ৰিফাইনাৰীত আমাৰ 9,000 মেট্ৰিক টনতকৈ অধিক কেপাচিটিৰ কাৰ্যক্ষম কৰিবলৈ আমাৰ চৰকাৰখনে পৃষ্ঠপোষকতা কৰিছে। ফাৰ্টিলাইজাৰ এতিয়া আৰু ৰিভাইভ কৰিছে, নতুনকৈ আৰু তাৰ বৃদ্ধিৰ কাৰণে, তাৰ কাৰ্যক্ষম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সামগ্ৰিকভাৱে যদি চোৱা যায়, আমাৰ নিজৰ দক্ষিণ কামৰূপৰ মাজেৰে কি চলি আছে, 4 লেন বাইলেনৰ কাম চলি আছে, আৰু এনেদৰে এবছৰ 1.5 বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব। চাৰিওফালে সামগ্ৰিকভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত অসমখনে এটা বিশেষ মৰ্যাদা লাভ কৰিছে, বিশেষ এটা স্থান লাভ কৰিছে, আৰু এইটো সম্ভৱ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়ালৈ যত যি স্কিম তেওঁ ইমপ্লিমেণ্ট কৰিছিলে, প্ৰত্যেকটা স্কিম কাৰ্যক্ষম হৈছে। আগতে দেখিছিলো যে কংগ্ৰেছে এটা স্কিম আৰম্ভ কৰে, 6 মাহ পিছত স্কিম বন্ধ হৈ যায়, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়ালৈ 2014 চনৰ পৰা যত যি স্কিম ওলাইছে, প্ৰত্যেকটা স্কিম এতিয়ালৈ কাৰ্যক্ষম হৈছে। অসমত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতা অসমত আজিলৈ যত যি স্কিম আমাৰ চৰকাৰে আনিছে, প্ৰত্যেকটা স্কিম ধুনীয়াকে চলি আছে আৰু ভৱিষ্যতে চলিব। সামগ্ৰিকভাৱে যদি চোৱা যায়, আমাৰ আজি এইখিনি কথা 11 বছৰীয়া যিখিনি তেওঁলোকৰ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কাৰ্যকাল আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিখিনি কাৰ্যকাল, এইখিনি আমি এঘণ্টাতে কৈ পেলাই কেতিয়াও শেষ কৰিব নোৱাৰো। আমি এইখিনি কোৱাৰ কাৰণে আৰু এনেদৰে আমাক
10 ঘণ্টা 20 ঘণ্টা নিশ্চয়কৈ লাগিব। এইখিনি সামগ্ৰিকভাৱে আপোনালোকে সকলোৱে জ্ঞাত, সাংবাদিক বন্ধুসকলে জ্ঞাত যে সামগ্ৰিকভাৱে আজি ভাৰতবৰ্ষৰ স্থিতি আৰু সামগ্ৰিকভাৱে যদি আমাৰ অসমৰ ক্ষেত্ৰত চোৱা যায়, অসমৰ স্থিতি যথেষ্ট সবল হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত। আপোনালোকক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আপোনালোকে এই সাংবাদিক মেলখনত উপস্থিত হৈছে। আৰু লগতে যিটো প্ৰকৃত তথ্য, এই তথ্যখিনি যাতে আপোনালোকে ৰাইজৰ মাজলৈ লৈ যায়। আৰু বিশেষভাৱে আপোনালোকে জানে, যিহেতু আপোনালোকে ইয়াৰে দক্ষিণ কামৰূপৰে সাংবাদিক, আপোনালোকে সামগ্ৰিকভাৱে যদি চায়, দক্ষিণ কামৰূপৰো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত, লগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত সামগ্ৰিকভাৱে যথেষ্ট ডেভেলপমেণ্টৰ কাম হৈছে। আৰু এই ডেভেলপমেণ্ট এটা অঞ্চলৰ অৰ্থনৈতিকভাৱে যাতে আগবঢ়াই লৈ যাব পাৰি, সেইকাৰণে এই ডেভেলপমেণ্টবিলাক কৰা যায়। সামগ্ৰিকভাৱে আমি সকলোৱে যাতে আমি আগুৱাই যাব পাৰোঁ অৰ্থনৈতিকভাৱে, কিয়নো আমাৰ আটাইতকৈ অৰ্থনৈতিকভাৱে আগবাঢ়িলে এটা ঠাইৰ উন্নতি বুজায়। আৰু অৰ্থনৈতিকভাৱে আগবাঢ়িব লাগিলে এখন ঠাইৰ ডেভেলপমেণ্ট হোৱাটো, ইনফ্ৰাষ্ট্ৰাকচাৰেলি ডেভেলপমেণ্ট হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু এইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, লগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মহোদয় আমাৰ দক্ষিণ কামৰূপৰো যদি চোৱা যায় সামগ্ৰিকভাৱে উন্নয়ন বিচাৰে। আৰু এইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত দক্ষিণ কামৰূপৰ চুকে কোণে যথেষ্ট উন্নয়নৰ কাম চলি আছে। আৰু এইটো কাৰণে ৰাইজৰো নিশ্চয়কৈ সহযোগিতা আছে, কিয়নো প্ৰত্যেকটা ক্ষেত্ৰত ৰাইজে আমাক যথেষ্ট সহায় কৰিছে, কিয়নো দক্ষিণ কামৰূপৰ ৰাইজেও ডেভেলপমেণ্ট বিচাৰে। আৰু ডেভেলপমেণ্ট হ'লেহে দক্ষিণ কামৰূপ অঞ্চল অৰ্থনৈতিকভাৱে আগন্তুক দিনবিলাকত আগবাঢ়ি যাব। আৰু সেইটো কাৰণে মই সকলোৰে এই ক্ষেত্ৰত সহায় সহযোগিতা বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সহায় কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। ইমান হোৱা যি ব্ৰহ্মছ মিছাইল আছে, যি আকাশ মিছাইল, এই মিছাইলৰ জৰিয়তে পাকিস্তানৰ 3 দিনতে গোটেই বিমান ঘাটি, প্ৰায় সকলো বিমান ঘাটি তেওঁলোকে নাইকিয়া কৰিছিল, ধ্বংস কৰিছিলে। আৰু আটাইতকৈ ডিফেন্স চিষ্টেমত ইমান শক্তিশালী ভাৰতবৰ্ষ, এইটো প্ৰমাণিত হৈ গ'ল। এইটো অকল ভাৰতীয়ই নহয়, গোটেই বিশ্বই জানিলে যে এটাও পাকিস্তানৰ মিছাইল ভাৰতবৰ্ষত নপৰিল। এটা মিছাইল, নট এ ছিংগল মিছাইল ভাৰতবৰ্ষত নপৰিল। এইটোৱে হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সবল স্থিতি, ভাৰতবৰ্ষৰ স্থিতি। আজি সামগ্ৰিকভাৱে আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা নকওঁ, সামগ্ৰিকভাৱে যদি চাই ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি এখন ভাৰতবৰ্ষ বিশ্বগুৰু হ'ব গৈ আছে। বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰই ভাৰতবৰ্ষক সেইকাৰণে সন্মান কৰে। আৰু এটা আটাইতকৈ ডাঙৰ এচিভমেণ্ট যে আজি আমাৰ ইংৰাজৰ তলত আমি আছিলোঁ, যি ইংৰাজে আমাক শাসন কৰিছিল, যি ইংৰাজ 1947লৈ আমাৰ ভাৰতবৰ্ষক শাসন কৰিছিলে, যি ইংৰাজক গোটেই বিশ্বই সন্মান কৰিছিলে, সেই ইংৰাজক, সেই ইংলেণ্ডক ভাৰতবৰ্ষৰ চেল পেলাই ভাৰতবৰ্ষ এতিয়া ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট ইকনমি হৈছে। কাৰ নেতৃত্বত? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, তেওঁৰ সবল দূৰদৰ্শিতাৰ কাৰণে আৰু সবল স্থিতিৰ কাৰণে। আৰু আগন্তুক দিনবিলাকত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লক্ষ্য স্থিৰ কৰিছে যে ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ হ'ব। আমি যদি চাওঁ অকল সেইটোৱে নহয়, সামগ্ৰিকভাৱে যদি আমি চাওঁ অসমৰ ক্ষেত্ৰত, আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন দেশৰ এনেকুৱা প্ৰধানমন্ত্ৰী, যিজন প্ৰধানমন্ত্ৰীয়ে অসমত এতিয়ালৈ 35 বাৰ ভিজিট কৰিছে। এবাৰ নহয়, দুবাৰ নহয়, 35 বাৰ। এই 11 বছৰৰ ভিতৰত 35 বাৰ তেওঁ ভিজিট কৰিছে অসম। কিন্তু আপোনালোকে সকলোৱে জ্ঞাত যে অসমৰ পৰা এজন ব্যক্তিয়ে 2 বাৰ ৰাজ্যসভাত গৈছিলে আৰু তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল 2টা টাইম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।